মই অসম চুক্তিৰ ৬ নম্বৰ দফা কমিটি সম্পৰ্কে যি কমিটিৰ প্ৰতিবেদন ৰূপায়ণ সম্পৰ্কে আমাৰ ৰাইজৰ দলৰ বহুত ক'বলগীয়া আছে। মই বহুত এই সম্পৰ্কে চিন্তা চৰ্চা কৰি আছো। এই সম্পৰ্কে ডেফিনেটলি কম। মই খালি আজিৰ দিনটোত এটা কথাই চমুকে ক'ব খোজো যে যদি সঁচাকে অসমক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে তেতিয়াহ'লে ভাৰতৰ সংবিধানত এটাই ৰক্ষা কৱচ আছে ৰাজ্যবিলাকৰ, সেইটো হ'ল 371A পৰা 371Jৰ ভিতৰত থকা আৰ্টিকল কেইটা। 371Aত নাগালেণ্ডক মাটি আৰু মাটিৰ তলত থকা সম্পদৰ অধিকাৰ প্ৰদান কৰা হৈছে। সেইকাৰণে নাগালেণ্ডক গৈ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে। নাগালেণ্ডত থকা প্ৰাকৃতিক গেছ, তেল আৰু কয়লা একো বস্তু বাহিৰৰ মানুহে গৈ ল'ব নোৱাৰে। আজি মেঘালয়ত আপোনালোকে দেখিছে, মেঘালয়ৰ কয়লাৰ মালিক মেঘালয়ৰ মানুহ নিজেই। কিন্তু আমাৰ ইয়াত যেতিয়া কয়লা ওলাই লগে লগে কোল ইণ্ডিয়া লিমিটেড মালিক, আমাৰ ইয়াত যেতিয়া তেল ওলাই লগে লগে ONGC বা অইল টাৰ মালিক। গতিকে যদি সঁচাকে অসমক সাংবিধানিক ৰক্ষা কৱচ দিব খুজিছে 371A, 371G, 371J এনেকে এইকেইটা ক'ব লাগিব। এইকেইটা অনুচ্ছেদৰ ভিতৰত আমাক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। আমাৰ মাটিৰ অধিকাৰ, আমাৰ সম্পদৰ অধিকাৰ, আমাৰ অসমীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ অধিকাৰ। এইটো যেনেকে আপোনাৰ ছিকিমত লেপচাবিলাকৰ কাৰণে আপোনালোকে সকলোৱে জানে 371Jৰ অধীনত ছিকিমত তাৰ খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণ কৰিছে। ঠিক তেনেকে আমাৰ অসমৰো খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। আপোনালোকে সকলোৱে জানে যে আপোনাৰ চাকৰিৰ সংৰক্ষণ, অন্ধ্ৰপ্ৰদেশ তেলেংগানাত যি চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা আছে, ঠিক তেনেকে অসমৰ চাকৰিৰ সংৰক্ষণ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ অসমত ওলোৱা পদবিলাকৰ সংৰক্ষণ, এই প্ৰশ্নটো যদি আনিব লাগে 371 এইটো বোধহয় F আছে, এই অনুচ্ছেদৰ অধীনত, এই আৰ্টিকুলৰ অধীনত আমি দিব লাগিব। গতিকে সঁচাকে যদি সাংবিধানিক ৰক্ষা কৱচ আনিব লাগে তেতিয়াহ'লে কোনোবা সত্ৰ বা কোনোবা জ্যোতিষ চিত্ৰপনক অলপ পইচা দি নহয়, সেইবিলাক কৰিব লাগে। কিন্তু যদি সাংবিধানিক ৰক্ষা কৱচ দিব লাগে, অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগে, সামাজিক অধিকাৰ সুৰক্ষিত কৰিব লাগে, অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে ভাৰতৰ সংবিধানৰ 371 কৰ পৰা 371Aৰ পৰা 371Jৰ ভিতৰত আমাক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু যদি সেইটোত অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ ৰাইজে সাংবিধানিক ৰক্ষা কৱচ লাভ কৰিব। তাৰ বাহিৰে বেলেগ কোনো কথা পাতি থাকে, সদৌ অসম ছাত্ৰ সন্থায়ো বেলেগ কোনো কথা পাতি থাকি একো লাভ নাই। যি কওক, প্ৰতিবেদনত কি আছে নাছে সেইটো বেলেগ কথা। যদি সাংবিধানিক ৰক্ষা কৱচ এটা জাতিক, এখন ৰাজ্যক দিব লাগে তেতিয়াহ'লে ভাৰতৰ সংবিধানৰ 371 কৰ পৰা 371Aৰ পৰা Jৰ ভিতৰত দিব লাগে। আৰু নহ'লে আৰু এটা আছিলে 370, আৰ্টিকল 370, সেইটো ইতিমধ্যে কাশ্মীৰৰ ক্ষেত্ৰত, জম্মু কাশ্মীৰৰ ক্ষেত্ৰত আছিলে, নাইকিয়া কৰি দিলে। গতিকে সেইটোৱে সাংবিধানিক ৰক্ষা কৱচ দিবই নোৱাৰে, সংবিধানত নাই। এতিয়া সংবিধানত ৰাজ্যৰ কাৰণে থকা অধিকাৰবিলাক হ'ল 371Aৰ পৰা 371Jৰ ভিতৰত। যদি এইকেইটা লাভ কৰোঁ তেতিয়াহ'লে জানিব যে অসমৰ কাৰণে কিবা পালো। নহ'লে সত্ৰত অলপ পইচা, জ্যোতিষ চিত্ৰবনত অলপ পইচা, কেইটামান অডিটৰিয়াম নিৰ্মাণ, এইবিলাকৰ জৰিয়তে অসমীয়া জাতি কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আৰু অসমীয়া ভাষাৰ 371Bত অসমীয়া ভাষাক, অসমৰ জনসংখ্যা যদি অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমিলেও অসমীয়া ভাষাক চিৰকালৰ কাৰণে ইয়াৰ মানে মাতৃভাষা ৰূপে গণ্য কৰিবৰ কাৰণে যিটো প্ৰস্তাৱ দিছে সেইটো এটা দৰকাৰী প্ৰস্তাৱ। সেই প্ৰস্তাৱটো গ্ৰহণ হ'ব লাগে। এইবোৰ চব মিছা কথা। অতুল বৰাৰ সমান মিছলীয়া মানুহটো পৃথিৱীত ক'ত আছে কওক? অসম গণ পৰিষদে তেওঁলোকৰ কাৰ্যকালত একোৱেই কৰিব নোৱাৰিলে, বিদেশী সমস্যাৰ সমাধানো কৰিব নোৱাৰিলে আৰু 6 নম্বৰ দফা ৰূপায়ণো কৰিব নোৱাৰিলে। তেওঁলোক এটা ফ্লপ পাৰ্টি, তেওঁলোকে ফ্লপ গভমেণ্ট দিছিলে। অসম গণ পৰিষদ এটা ব্যৰ্থ দল, আৰু এতিয়া সেইকাৰণে তেওঁলোকৰ ব্যৰ্থতা, তেওঁলোক অসম গণ পৰিষদ বুলি বস্তু